চাণক্য গ্লোবেল স্কুল চিঠিলাত বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত। কোকৰাঝাৰ জিলাৰ চিঠিলাস্থিত চাণক্য গ্লোবেল স্কুলত আৰম্ভ হৈছে বাৰ্ষিক খেল ধেমালি অনুষ্ঠান। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিদ্যালয়ৰ চেয়াৰমেন সুকুমাৰ দেৱনাথে। ইয়াৰ পিছত অনুষ্ঠিত হয় শিক্ষাৰ্থীসকলৰ খেল ধেমালিৰ অনুষ্ঠান। এই অনুষ্ঠানত চেয়াৰমেন সুকুমাৰ দেৱনাথৰ লগতে উপস্থিত থাকে ৰঞ্জিত দেৱনাথ, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকল। পাঠগত শিক্ষাৰ লগতে খেল ধেমালিও শিক্ষাৰ এক অংগ হিচাপে ধৰা হয় বুলি বিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ চেত্ৰীয়ে উল্লেখ কৰে। बिंदु हिमाचल यमुना गंगा आशीष मागे गाए तब जय गाथा जनग Himankan, come for third. Come. Slowly, come. Good morning and thank you for coming here. So today we are going to conduct the first annual sports of Chanakya Global School and here first of all I would like to welcome each and every individual here and see along with the Bugis knowledge game and sports are also a parts of a education because it can develop physical, mental and emotional attributes of a student. It keeps our body strong, healthy and fit. Education is considered as incomplete without game and sports. তো আজি আমি আমাৰ চাণক্য গ্লোবেল স্কুলৰ প্ৰথম এনুৱেল স্পৰ্টছ পাতিবলৈ গৈ আছোঁ আৰু এই স্পৰ্টছত আমি এজ এ গেষ্ট হিচাপে আমাৰ স্কুলৰ ৰেচপেক্টেড ছাৰ সুকুমাৰ দেৱনাথ ছাৰক আমি ইয়াতে এজ এ গেষ্ট আমি আজি ইয়াতে মাতিছোঁ আৰু আমি খুব আনন্দিত যে আমাৰ ষ্টুডেণ্টবিলাকে আহি ইয়াত মানে পাৰ্টিচিপেট কৰিছে আজিৰ গেমটো আৰু লগতে ইয়াতে আজি আমাৰ মাজত উপস্থিত আছে স্কুলৰ প্ৰেছিডেণ্ট ডাঙৰীয়া লগতে আমাৰ স্কুলৰ শিক্ষয়িত্ৰীবিলাক উপস্থিত আছে। তো গোটেইকেইজনক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰোঁ। থেংক ইউ। যেনেকৈ লাষ্ট ইয়াৰ আমাৰ স্কুলত আমাৰ স্কুলৰ চেয়াৰপাৰ্চন মিষ্টাৰ সুকুমাৰ দেৱৰ যোনটো এটা আমাৰ মানে ইনষ্ট্ৰাকশ্যন আছিল সেই ইনষ্ট্ৰাকশ্যন আমি পালন কৰি পেলাই যেনেকৈ আমি লাষ্ট ইয়াৰ ফ্ৰী এডমিশ্যন দিছিলোঁ তো এইবাৰো আমাৰ ৰেচপেক্টেড চেয়াৰমেন ছাৰে কৈছে যে নহয় আমি এইবাৰো ফ্ৰী এডমিশ্যন দিম বুলি কোৱাতে আমি এইবাৰো ছাৰৰ এডভাইচ অনুযায়ী ইনষ্ট্ৰাকশ্যন অনুযায়ী আমি আমাৰ স্কুলত ফ্ৰী এডমিশ্যন লাষ্ট জানুৱাৰী 2 জানুৱাৰীৰ পৰা আমি প্ৰদান কৰি আছোঁ। এতিয়া আমাৰ স্কুলত ফ্ৰী এডমিশ্যন হৈ আছে আৰু এই ফ্ৰী এডমিশ্যনটো আপোনাৰ ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈকে আমি আপ টু ক্লাছ 8 ক্লাছৰ ষ্টুডেণ্টবিলাকক আমি প্ৰদান কৰি আছোঁ। তো আমি লাষ্ট ইয়াৰ ভালে এটা বছৰ পাৰ কৰিব পাৰিলোঁ আমাৰ চিতলাবাসীৰ এটা সহযোগিতা আৰু আশীৰ্বাদ লৈ পেলাই আৰু এইবাৰো আমি খুব আশাবাদী যে এইবাৰো আমি যোনটো আমাৰ কাৰেণ্ট মানে আপকামিং ছেশ্যন 25-26 আমি ভালে মানে সেইটো কমপ্লিট কৰিব পাৰোঁ আৰু আজি আপোনালোকৰ থ্ৰু দি মই গোটেই চিতলাবাসী ৰাইজক এটা মেছেজ অথবা এটা ৰিকুৱেষ্ট মই দিব বিচাৰোঁ যে হয় আপোনালোকে আগুৱাই আহক আৰু ফ্ৰী এডমিশ্যনৰ যোনটো আমি ইয়াতে এটা প্ৰদান কৰি আছোঁ সেইটো আপোনালোকে লাভ উঠাওক বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। কোকৰাঝাৰৰ পৰা ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ।